নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি আলোচনা কৰিম EFGHৰ বিষয়ে। অসমীয়াত ইংৰাজী ই বৰ্ণটো বিভিন্ন ধৰণে উচ্চাৰণ হ'ব পাৰে। শব্দ আৰু ধ্বনিৰ প্ৰেক্ষাপট অনুসৰি তলত কিছু সাধাৰণ ধৰণ দিয়া হৈছে। ই শব্দটোৱে অসমীয়াত উচ্চাৰণ হয়। কেতিয়াবা ধ্বনি অপেন মাইণ্ড ফ্ৰণ্ট আনৰাউণ্ডেড ভাৱেল। ইংৰাজী শব্দ ই বৰ্ণটো উচ্চাৰণ সাধাৰণতে অসমীয়া বৰ্ণটোৰ দৰে হয়। উদাহৰণস্বৰূপে এলিফেণ্ট, এগ এনেদৰে উচ্চাৰণবিলাক হয়। আৰু এই বৰ্ণতে কেতিয়াবা হ্ৰস্বই ধ্বনি উচ্চাৰণ হয়। ক্ল'জ ফ্ৰণ্ট আনৰাউণ্ডেড ভাৱেল। কিছুমান ক্ষেত্ৰত এই বৰ্ণটো উচ্চাৰণ হ্ৰস্বই হয়, বিশেষকৈ যেতিয়া শব্দটো ফৰাচী বা অন্যান্য ভাষাৰ পৰা আহে বা শব্দৰ শেষত থাকে। উদাহৰণস্বৰূপে কেফে, এইটো ইউৰোপীয় ভাষাৰ শব্দৰ পৰা আহিছে। ৰিজুম, ই শব্দটোৱে কেতিয়াবা আকৌ বা ধ্বনি উচ্চাৰণ হয়। দুৰ্লভভাৱে কিছু লোনৱৰ্ড ই শব্দটো বিভিন্ন ধ্বনিত দিব পাৰে, কিন্তু সাধাৰণতে এইটো ব্যতিক্ৰম। এতিয়া আহিছোঁ এফ বৰ্ণটিলৈ। ইংৰাজী এফ বৰ্ণটো অসমীয়াত উচ্চাৰণ সাধাৰণতে একেধৰণে নহয়, কাৰণ এফ ধ্বনিটো খাটি অসমীয়া শব্দ নাই। তেন্তে এই ধ্বনি বিদেশী শব্দ বা ইংৰাজী শব্দ ব্যৱহৃত হোৱাৰ সময়ত বিভিন্ন ধৰণে উচ্চাৰণ কৰা হয়। অসমীয়াত এফ বৰ্ণটো সম্ভাৱ্য উচ্চাৰণ ইংৰাজী বৰ্ণ অসমীয়া উচ্চাৰণ আৰু ব্যাখ্যা। উদাহৰণ: এফটোৱে ফ বুজায়। এইটো সৰ্বাধিক প্ৰচলিত ইংৰাজী ধ্বনি অনুসৰি উচ্চাৰণ। উদাহৰণস্বৰূপে ফেন, ফিছ এনেদৰে উচ্চাৰণ হয়। এফ শব্দটোৱে কেতিয়াবা প আৰু ভ বহুততে বুজোৱা দেখা যায়। এতিয়া আহিছোঁ ইংৰাজী জি বৰ্ণটো। ইংৰাজী জি বৰ্ণটো অসমীয়াত উচ্চাৰণ মূলত শব্দৰ ধৰণ আৰু জিৰ পাছত থকা আখৰ অনুসৰি ভিন্ন হয়। খাটি অসমীয়া শব্দ জি ধ্বনি নাই, কিন্তু ইংৰাজী বা বিদেশী শব্দত ব্যৱহাৰ হোৱাৰ সময়ত কিছুমান নিৰ্দিষ্ট ধ্বনি ৰূপে লয়। অসমীয়াত জি বৰ্ণটো সাধাৰণ উচ্চাৰণসমূহ: ইংৰাজী বৰ্ণ জি হাৰ্ট জি, অসমীয়া উচ্চাৰণ গ। ব্যাখ্যা: সৰ্বাধিক প্ৰচলিত যেতিয়া জিৰ গ উচ্চাৰণেই হয়। ইংৰাজী এইচ বৰ্ণটো অসমীয়া উচ্চাৰণ ধ্বনিৰ প্ৰকৃতি অনুসৰি কিছু ভিন্ন হয় আৰু সাধাৰণতে বিদেশী, বিশেষকৈ ইংৰাজী শব্দবোৰত দেখা যায়। অসমীয়াত এইচ বৰ্ণটো সম্ভাৱ্য উচ্চাৰণ ইংৰাজী বৰ্ণ এইচ, অসমীয়াত উচ্চাৰণ স হয়। ব্যাখ্যা: সৰ্বাধিক প্ৰচলিত ধ্বনি ইংৰাজী ধ্বনি অনুসৰি স হয়। উদাহৰণস্বৰূপে হেড, হাউচ, হেল্প ইত্যাদিবোৰ। এইচ চাইলেণ্ট, উচ্চাৰণ নোহোৱা। কিছুমান ইংৰাজী শব্দ এইচ নীৰৱ চাইলেণ্ট হয়, যাৰ কোনো অসমীয়া ধ্বনি নাই। উদাহৰণস্বৰূপে আৱাৰ, অনেষ্ট ইত্যাদি। ভিডিঅ'টো বৰ দীঘলীয়া নকৰোঁ, নেক্সট আহি আছে। যদি ভিডিঅ'টো উপযোগী হয় বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।